হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। গাঁৱৰ এখন দাদাৰ ছোৱালী এজনী তুলনি বিয়া আছিলে, তালৈ বোলো ৰাতিপুৱাই গৈ অলপ কাম বন কৰি সহায় কৰি থৈ আহোঁ বুলি ওলাই আহিলোঁ। গৈ দেখিলোঁ বহুতেই চাহত লাগি আছে। ময়ো অলপ চাহ তাহ দিয়া মেলা লাগি গ'লোঁ। দেহাই ইফালে ৰভাতলিত গান শুনি ৰ'বই পৰা নাই, সি পূৰা নাচি আছে। বাকী আমি কাম বন কৰি মেলি হোৱাৰ পিছত অলপ বহি ল'লোঁ গোটেইখিনিয়ে। তাৰপিছত এই গোপিনীখিনিয়ে মিলি কইনাজনীক গা ধুৱাবলৈ উলিয়াই লৈ গ'লোঁ। লগতে তাইক বৰতাইকে দাঙি লৈ গৈছে। এয়া কইনা, সখী, মাক তিনিও নোৱা ধোৱা কৰা মেলাত ব্যস্ত। এই মাকে তাইক নোৱাই আছে, তাৰপিছত সখীয়ে সখী আৰু সিজনীয়ে এনেকৈ কৈ নোৱা ধোৱা কৰি আছে। তাৰপিছত ওচৰতে এই আইতা ৰখি আছে, তেওঁলোকক এই দিহা পৰামৰ্শবোৰ দি আছে যাতে কেনেকৈ কি কৰিব লাগে, কাৰণ সিহঁতেতো নাজানে, এইবাৰ প্ৰথম সিহঁতৰ তুলনি বিয়া। সেইকাৰণে পিছে আমি বহুদিনৰ মূৰত লং ভিডিঅ' দিয়া হ'ল দেই। বাকী পিছে আমাৰ মিনি ভ্লগবিলাক আপোনালোকে চাইছে নাই? চাবচোন দেই, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পাছত ক'ব পাহৰোঁ, চ' ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ। এয়া সিহঁতে নোৱা ধোৱা চলি আছে। পিছে ইয়াৰ নিয়মবোৰ চাবচোন। আমাৰ এইফালে নিয়মবোৰৰ লগত আপোনালোকৰ সেইফালৰ নিয়মবোৰ মিলেনে? সিহঁতে ইমান সৰুতে তুলনি হৈছে, সিহঁতৰ সাজপাৰবোৰে ভালকৈ চম্ভালিব পৰা নাই। কিন্তু কি কৰিব, এয়াই আমাৰ প্ৰকৃতিৰ নিয়ম। আগৰ দিনৰ আইতাসকলে কয় যে আজিৰ পৰা ছোৱালীজনী গাভৰু হ'ল বুলি কয়, আৰু ছোৱালীজনী ডাঙৰ হ'ল বুলি কয়। কিন্তু মাক দেউতাকৰ অন্তৰততো সদায় সিহঁত সৰুৱে হৈ থাকে, কিন্তু তথাপিতো কয় যে ছোৱালীজনী ডাঙৰ হ'ল বা গাভৰু হ'ল বুলি কয়। এয়া বাকী নিয়মবোৰ গা পা ধোৱাৰ পাছত সিহঁতক বাকী নিয়মবোৰ কৰোৱা হৈছে। ভিডিঅ'টো চাই যাওকচোন শেষলৈকে। নিয়মবোৰ কৰোৱা হোৱাৰ পিছত এই ককাইকে তাইক দাঙি নি ৰভাৰ তলিলৈ লৈ গৈছে, আৰু গোপিনীয়ে ৰভাৰ তলিতে মোৰ ফণী এনেকৈ আঁচুৰি তাইক নিয়মটো কৰি থৈ দিছে। আমাৰ এইফালে সেন্দুৰটো শিৰত নিদিয়ে, কপালতে এনেকৈ ৰেখাৰ নিচিনা দীঘলকৈ টানি দিয়ে। কিছুমান ছাইডত বাৰু সেন্দুৰটো কপালত দিয়া দেখা যায়, কিন্তু আমাৰ এইফালে দিয়া নাযায়। এয়া নিয়ম নীতি চলি আছে আমাৰ ৰভাৰতলিত। ময়ো এনেকৈ সিহঁতৰ ওচৰতে বহি নিয়ম নীতিবোৰ চাই গ'লোঁ, কাৰণ যিমানে নাচাওঁ কিয় পাহৰি যোৱাই হয়। কেতিয়াবা আমাৰো দৰকাৰ হ'ব দিয়কচোন, সেইবুলি মই ওচৰতে বহি চাই গৈছোঁ, আৰু অকণমান ভিডিঅ' কৰি ৰাখি থলোঁ। পিছে আমাৰ ভিডিঅ'টো কৰা দিন হ'ল, বা দিবই পৰা নাছিলোঁ অলপ অসুবিধাৰ কাৰণে। নিয়ম নীতিবোৰ কৰি মেলি থৈ আহি ঘৰলৈ আহি বিয়া বুলি অকণ ওলাই কৰি ল'লোঁ, আৰু আমি চাৰিজনীয়ে বিয়ালৈ ওলাই আহিলোঁ। গৈ দেখিলোঁ এয়া কইনা, সখী আৰু বৌহঁতেও ফটো উঠি আছে। আমিও অকণমান সিহঁতৰ লগতে প'জ দি ফটো কেইখনমান উঠি ৰভাৰতলিৰ ভিতৰলৈ সোমাই গ'লোঁ।
তাৰপিছত এয়া বাটত ইজনীয়ে সিজনীয়ে এনেকৈ মাত দি আছে, কাৰণ বিয়া বুলি ক'লে তাতে কিমান যে লগৰ হওক বা চিনাকি মানুহ বা পৰিয়ালবৰ্গ সকলোৱে বিয়াতে লগ পোৱা যায়, নহয়নে? কিমান যে ভাল লাগে বিয়া এখন বুলি ক'লে। পিছে ৰ'ব আপোনালোকক আমাৰ কইনাজনী দেখুওৱা নাই নহয়, ইমান যে মৰম লাগিছে। এয়া চাওকচোন আমাৰ কইনাজনী। তাৰপিছত আৰু খোৱাৰ গোন্ধ পাই আমি ৰখি থাকিবই নোৱাৰিলোঁ, চাৰিওজনীয়ে গৈ খোৱাবত লাগি গ'লোঁ। বিয়া বুলি ক'লে আৰু খোৱাটোৱেতো মেইন। পিছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই। নেক্সট ভিডিঅ'